টাটা টিয়াগো এখন 2018 মডেল আৰু প্ৰাইচটো ৰখা হৈছে 3,30,000 3,30,000 টকা এটা হোয়াইট কালার আছে নেক্সট এখন আছে আপোনাৰ i10 গ্ৰেন i10 হয় এখন 2016 মডেল আৰু প্ৰাইচটো ৰখা হৈছে 2,60,000 2,60,000 টকা বাইদেউ আপোনালোকৰ ইয়াতে নমস্কাৰ মই তপন মহন্ত অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো জেএছ মটৰছত আৰু বাইদেউ মোৰ লগত আছে বাইদেউ নমস্কাৰ আগতেতো বহুত ভিডিঅ' বনালো নেকি কয় বাইদেউ আজি মানে কি আপুনি কেনেকুৱা ধৰণৰ গাড়ী আৰু কেনেকুৱা কিবা মানে কি বেলেগ কিবা বিশেষ কিবা আছে নেকি আপোনালোকৰ তাত আজি আমাৰ তাতে তো অফাৰ চলিয়ে থাকে মাজে মাজে আপুনি গমে পাই ভিডিঅ' চাবিলাকে হয়তো গমে পাব আৰু আমাৰ আজি একদম কম লো ৰেঞ্জৰ পৰা গাড়ী ষ্টাৰ্টিং আছে আৰু খুব কম ৰানিং চলা গাড়ীও ইয়াতে পাব আজি আপোনাৰো যদি সপোন আছে সেকেন্ড হেণ্ড গাড়ী এখন ল'ব কাৰণে তেতিয়াহ'লে আপোনালোকে বাইদেউৰ ওচৰত আহিব পাৰে বাইদেউ বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে বিজয়নগৰ ভাগৱতীপাৰা নিয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প আৰু ফোন নম্বৰ দি দিব মই কন্টেক্ট কৰিলে আৰু ভালদৰে লোকেশ্যন মই বাইদেউৰ ফোন নম্বৰটো দি দিম আপোনালোকক যেনেকে সহায় লাগে বাইদেউ সেইখিনি সহায় কৰি দিব নে কি কয় বলক এতিয়া আৰম্ভ কৰো নে কি কয় ঠিক আছে বলক এখন আছিল আপোনাৰ নিসানৰ কি আছিল এখন নিসান টেৰেনো এখন 2013 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 2,80,000 2,80,000 টকা 2013 ৰ গাড়ী আছক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখা দিছো বাইদেউ এখন ৰানিং কিমান হৈছে ৰানিং এখনৰ 60 আছে মানে 60,000 কিলোমিটাৰ ৰানিং হৈছে কি কম আৰু আপোনালোক ফাইনেন্স হ'বনে বাইদেউ ফাইনেন্স হৈ যাব 2 ইয়াৰ্স মানৰ কাৰণে হৈ যাব 2 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব বাকিখিনি আপুনি মানে কি ডাউন পেমেন্টৰ লগত মিলাই দিব লাগিব আৰু নেক্সট এখন আছে ওয়াগনাৰ হোয়াইট কালাৰত আছে বহুত ডিমান্ডেবল গাড়ী বহুতেই বিচাৰে কেতিয়াৰ গাড়ী বাইদেউ এইখন 20ৰ হয় 2020 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 5 লাখ অনলি 5 লাখ টকা 2020 ৰ ওয়াগনাৰ মই ভিতৰটো এবাৰ দেখা ভিতৰটো লক আছে বাৰু একো নাই বাইদেউ কৈছে আপোনালোকে আহক বাইদেউ খুলি ৰাখি থৈ দিব নে কি কয় হয় নেক্সট এখন আছে আপোনাৰ টাটাৰ কি আছিল এখন টাটা নেক্সন 2019 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 4,90,000 4,90,000 টকা আপোনালোকে এছক আপোনাৰ এলহিল লাগি আছে ভিতৰটো যদি খোলা আছে মই এবাৰ দেখাই দিম লক আছে বাৰু একো নাই আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক বাইদেউ লক খুলি দিব নে কি কয় নেক্সট আছে এখন আপোনাৰ টাটাৰ কি আছিল এখন টাটা টিয়াগো এখন 2020 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000 3,50,000 টকা কেতিয়াৰ মডেল ক'লে বাইদেউ 2020 ৰ গাড়ী গাড়ীখনো খুব ধুনীয়া হৈছে কালাৰটো আছে সিলভাৰ কালাৰ ফাইনেন্স হ'বনে বাইদেউ ফাইনেন্স হৈ যাব ডাউন পেমেন্ট মিনিমাম কিবা এটা দিলেও ওলাই যাব নেক্সট আছে এখন এল্টো হয় এল্টো এখন 2017 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 2,90,000 2,90,000 টকা 2017 ৰ গাড়ী এছক গাড়ীখনো খুব ধুনীয়া হৈছে ফাইনেন্স হৈয়ে যাব দে এক্সিডেন্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কিবা হেৰি আছে আমাৰ হিবিলাক কৰা নাযায় জেনুইন হয় যিখিনি থাকে সেইখিনি আৰু অৰিজিনাল পোৱা যায় সব নেক্সট এখন আছে ওয়াগনাৰ এখন 2017 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 2,80,000 2,80,000 টকা 2017 ৰ গাড়ী এছক বাইদেউৰ তাত বহুত গাড়ী আছে আপোনালোকে আহক নিজে চইচ কৰক তাৰ পিছত লৈ লওক আৰু যদি বাইদেউ কোনো মেকানিক বা কোনোবা জানা মানুহ আনিব বিচাৰে তেতিয়া আপোনাৰ কি প্ৰবলেম আছে নেকি নাই প্ৰবলেম নাই আমি পেলাই চেক কৰি চাব পাৰিব টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব নেক্সট এখন আছে আপোনাৰ হন্ডাৰ কি আছিল হন্ডা এক্সেন্ট হয় 2017 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 4 লাখ অনলি 4 লাখ টকা কেতিয়াৰ মডেল ক'লে 17 ৰ 2017 ৰ এক্সেন্ট এছক গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনালোকে ফাইনেন্স কৰিলে ফাইনেন্স কৰিব পাৰে কেছত ল'লে কেছত ল'ব পাৰে আৰু যদি কোনোবা এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেনেকুৱা ফেচিলিটি থাকিব নাই থাকিব নিশ্চয় আমাৰ এক্সচেঞ্জ হৈ যায় আচ্ছা নেক্সট আছে আৰ্টিকা আছে আপোনাৰ হোয়াইট কালাৰত আছে কেতিয়াৰ গাড়ী বাইদেউ এইখন 2015 ৰ মডেল আৰু প্ৰাইচটো ৰখা হৈছে 4,50,000 4,50,000 টকা 2013 ৰ গাড়ী বাইদেউ ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কিমান মান দিব লাগিব ডাউন পেমেন্ট এখনৰ 1 লাখ মান দিলে ওলাই যাব মানে 1 লাখ মান টকা ডাউন পেমেন্ট দিলেও গাড়ীখন লৈ যাব পাৰিব সুইফট এখন 2015 ৰ মডেল VXI হয় আৰু এখনৰ প্ৰাইচটো ৰখা হৈছে 3,50,000 অনলি 3,20,000 টকা এছক 4টা এলহিল পাই যাব হোয়াইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া আছে এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব 2-3 ইয়াৰৰ কাৰণে হৈ যাব মানে 2 পৰা 3 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব গাড়ীখনো খুব ধুনীয়া হৈছে আৰু ডাউন পেমেন্ট কিমান মান দিব লাগিব ডাউন পেমেন্ট 2 লাখৰ ডাউনত আহি যাব মানে 1.5 লাখ মান টকা দিলে ওলাই যাব নেক্সট আৰু এখন আছে সুইফট এইখন সুইফট হৈছে 2018 ৰ VXI হয় এইখন আৰু প্ৰাইচটো ৰখা হৈছে 4,80,000
4,80,000 টকা। এয়া চাওক টায়াৰ আপুনি একদম নতুন টায়াৰ বাইদেউ লগাই দিছে। গাড়ীখনো খুব ধুনীয়া হৈছে, LCD লাগি আছে। এখনতো ফাইনেন্স বাইদেউ থাকে নেকি কয়? হয়, ফাইনেন্স হৈ যাব। ফাইনেন্স হ'ব। ফাইনেন্স হৈ যাব। মই ফ্ৰণ্ট চাইডৰ পৰা এবাৰ গাড়ীখন দেখা দিছো, গাড়ীখনো খুব ধুনীয়া হৈছে। নেক্সট আৰু এখন আছে চুইফ্ট। এইখন হৈছে 2018-ৰ হয়, আৰু প্ৰাইচটো ৰখা হৈছে 5 লাখ অনলি। 5 লাখ টকা 2018 গাড়ী। হয়, কালাৰটো খুব ধুনীয়া হৈ আছে। ফাইনেন্সটো আৰু ক'বই নালাগে। বাইদেৱে কৈছে যে মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আহক আৰু গাড়ী লৈ যাওক। আৰু যদি চিভিল প্ৰফাইল ভাল থাকে, বাইদেউটো আগৰ ভিডিঅ'টো কৈছে যে জিৰো ডাউন পেমেণ্ট দিটো বাইদেউ গাড়ী দিব। কি কয়? হয়। নেক্সট এখন আছে আপোনাৰ চেন্ট্ৰ'। চেন্ট্ৰ' মেগনা 2021-ৰ মডেল। 2021-ৰ চেন্ট্ৰ' কিমান দাম আহিছে? হয়, আৰু প্ৰাইচটো ৰখা হৈছে 3,70,000। 3,70,000 টকা। এয়া চাওক ৰেড কালাৰত আছে। গাড়ীখনো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই গাড়ীখন লৈ গৈ কিবা 52,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈছে। ফাইনেন্সটো আৰু ক'বই নালাগে নে কি কয়? মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে। আপোনাৰ তাততো গাড়ী বহুত আছে। নেক্সট কি দেখাব? নেক্সট আমি চুইফ্ট চাওঁ, ডিজাৰ। চুইফ্ট ডিজাৰ 2022-ৰ মডেল। হয়, আৰু প্ৰাইচটো ৰখা হৈছে 5,20,000। 5,20,000 টকা। কেতিয়াৰ মডেল ক'লে? মডেলটো 2022। 2020-ৰ গাড়ী। হয়, এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈছে। বাইদেউ এখন ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। মিনিমাম 1-1.5 লাখ টকা ডাউন পেমেণ্ট দিলেও বাকীখিনি বাইদেউ ফাইনেন্স কৰি দিব। এয়া চাওক চকা চাই একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। নেক্সট এখন আছে আপোনাৰ ৰেডিগো। হয়, ডাটছন ৰেডিগো 2017-ৰ মডেল। হয়। আৰু প্ৰাইচটো ৰখা হৈছে 1,70,000। 1,70,000 টকা। ফাইনেন্স হ'ব নেকি এখন? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈ আছে। আচ্ছা, আপোনালোকৰ ইয়াতে গাড়ী ল'লে যদি কিবা সৰু সুৰা কাম থাকে সেইখিনি কোনে কৰি দিব? আমি কৰাই দিম। চব আপোনালোকে কৰিব। আৰু নেক্সট টাইম আমি এখন এল্টো, বহুত ডিমাণ্ডেবল গাড়ী, বহুতে বিচাৰি থাকে। কেতিয়াৰ মডেল বাইদেউ? এইখন 2017-ৰ হয়। হয়, আৰু প্ৰাইচটো ৰখা হৈছে 3 লাখ অনলি। 3 লাখ টকা 2017-ৰ গাড়ী। এয়া চাওক কালাৰটো খুব ধুনীয়া হৈ আছে। আৰু বাইদেউটো আগতেও কৈছে যে ডাউন পেমেণ্ট মিনিমাম কিবা এটা দিলে ওলাই যাব। চিভিল প্ৰফাইল ভাল থাকিলে জিৰো ডাউন পেমেণ্টতো গাড়ী ওলাই যাব। নেক্সট এখন আছে বেলিনো। কেতিয়াৰ এখন? 2020-ৰ মডেল। হয়। আৰু 5 টনৰ গাড়ী হয়। আৰু প্ৰাইচটো ৰখা হৈছে 5 লাখ অনলি। 5 লাখ টকা। কেতিয়াৰ গাড়ী ক'লে? 20-ৰ। 2020-ৰ গাড়ী। মই ফ্ৰণ্ট চাইডৰ পৰা এবাৰ দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈ আছে। ৰানিংটো 54 আছে। মানে 54,000 কিলোমিটাৰ ৰানিং হৈছে। এয়া চাওক মাৰুতিৰ গাড়ী, যোনে এবাৰ ইউজ কৰিছে ক'বই নালাগে। মই আপোনালোকক দেখাই দিছো বাইদেউৰ তাত ষ্টক কিমান আছে চাওক। আপোনালোকে আহি ভাগৰি যাব, কিন্তু বাইদেউৰ ষ্টক শেষ নহ'ব। নেক্সট এখন আছে আপোনাৰ XUV 500। হয়। কেতিয়াৰ গাড়ী এখন? এইখন 2013-ৰ মডেল। হয়। আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000। 3,50,000 টকাত XUV 500। গোটেই মাৰ্কেট ঘূৰক, ট্ৰাই কৰক, বাইদেউৰ ওচৰত আহক, গাড়ী নিকিনিলেও কফি একাপ খাই যাওক নে কি কয়? মই ফ্ৰণ্ট চাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া হৈছে। এখন ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব 2 ইয়াৰ মানৰ কাৰণে। 2 বছৰৰ কাৰণে ফাইনেন্স হৈ যাব। মিনিমাম যদি চিভিল প্ৰফাইল ভাল থাকে 50,000 দিলে ওলাই যাব। নেক্সট এখন আছে কুইট। এইখন কুইট 17-ৰ হয়। আৰু প্ৰাইচটো ৰখা হৈছে 2,30,000। 2,30,000 টকা 2017-ৰ কুইট। এয়া চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। কৰিবলগীয়া বিশেষ তেনেকুৱা একো নাই। যিখিনি আছে সেইখিনি বাইদেউৰ চকুৰ আগতে আছে। আপোনালোকে আহক, ঘৰত যদি মেকানিক আছে লৈ আনক, বাইদেউৰ কোনো প্ৰব্লেম নাই। নেক্সট আৰু এখন আছে কুইট। হয়, এইখন 2022-ৰ মডেল। হয়। আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000। 2022-ৰ কুইট 3,50,000 টকা দাম কৈছে। 4টা এল'হুইল পাই যাব। গাড়ীখন খুব ধুনীয়া হৈ আছে। এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো। LCD লাগি আছে নে কি কয়? 25,000। 25,000 কিলোমিটাৰ ৰানিং হৈছে। ইয়াতকে আৰু ছেকেণ্ড হেণ্ড গাড়ী আপোনালোকে বিচাৰিলেও নাপাব নে কি কয়? একদম কি বুলি ক'ম আৰু, কালাৰটো খুব ধুনীয়া। নেক্সট এখন আছে আপোনাৰ হোণ্ডাৰ, কি আছিল এখন? হোণ্ডা BRV 7 সিটাৰ হয় এইখন। হয়। 2017-ৰ মডেল। আৰু প্ৰাইচটো ৰখা হৈছে 5,10,000। 5,10,000 টকা। এয়া চাওক গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো। আপোনালোকৰ ঘৰত যদি মানুহ বেছি আছে তেতিয়াহ'লে এখন চাব পাৰে। বাইদেউ একদম কি বুলি ক'ম আৰু, ইমান সস্তাত দিছে। ইয়াতকৈ সস্তাত আৰু আপোনালোকে গাড়ী বিচাৰিলেও নাপাব। মই বাইদেউৰ ফোন নম্বৰটো দি দিম, বাইদেউৰ এড্ৰেছটো কৈ দিব নে কি কয়? আপোনালোকক যেনেকে সহায় কৰিব